Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of second unit test 2024 subject English for class 10 of Zalachar HS School, Zalachar district, Gwalpara. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অহা HS প্ৰি বোৰ্ড প্ৰি ফাইনেল আৰু HSLC ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে তোমালোকৰ বাবে গোৱালপাৰা জিলাৰ জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুষ্ঠিত কৰা সেকেন্ড ইউনিট টেষ্ট ইংলিছৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ গ্ৰামাৰ আৰু এমচিকিউ সেকশন সলিউশন লৈ উপস্থিত হৈছো। আশা কৰিছো এই কোশ্চিন পেপাৰৰ সলিউশনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে এমচিকিউ খিনি কি সেইখিনি জানিবলৈ প্ৰয়াস কৰো। চুজ দ্য কাৰেক্ট অপশন ফর দ্য ফলোইং। ইয়াতে 15টা কারেক্ট অপশন দিছে, 15টা তোমালোকৰ এমসিকিউ দিছে, এইখিনি তোমালোকৰ সলিউশন কৰিব দিছে। তাৰ ইয়াতে দিয়া হৈছে কোশ্চিন নম্বৰ 1, হোৱাট ওয়াজ বাৰ্লিজ ফুল নেম। বাৰ্লিৰ ফুল নামটো কি আছিল? অপশন দিছে বাৰ্লি কানন, বাৰ্লি মাই, বাৰ্লি বাৰ্লিয়ান মাই আৰু ফোৰত দিছে কি বাৰ্লি কানম। সো কারেক্ট অপশন হ'ব বি বাৰ্লি Balyamai. Question 2. What was Barley's favorite pastime? Barley's favorite pastime to কি আছিল? Option A আছে washing the street outside, B playing outside, C reading book, D traveling the bus. So correct option A, washing the street outside. Question 3. Barley found the woman absolutely repulsive. What do you mean by repulsive? মানে repulsive শব্দটোৰ অৰ্থ কি সেইটো লিখিব লাগে। A causing strong dislike, B extremely attentive বা attractive, C showing displeasure বা showing displeasure আৰু D admirable. So correct option will be A, causing strong dislike. এতিয়া মই তোমালোকৰ আগত কোশ্চিন 4টো আলোচনা কৰিম। হু ওয়াজ এ রিয়েল chatterbox? অপশন এ আছে বার্লি, বি বার্লিস মাদার, সি বার্লিস আন্ট, ডি দা কন্ডাক্টর। ইয়াতে কৈছে যে কাক আমি খুব প্ৰকৃত কথা চহকী বা কথা চহকী বুলি কওঁ। এইটো হ'ব আনসার হ'ব সি বার্লিস আন্ট। 5. What did the blow twice? মানে দুইবার কি বজাইছিল? এ আছে ফ্লুট, বি কঙ্গি, সি হুইসল, ডি হর্ন। উত্তর সি হুইসল। 6. Who is the poet of the poem Animals? Animals কবিতাটির কবি কোন? ইয়াতে আছে এ লেসলি লরেন্স, বি রবার্ট ফ্রস্ট, সি Caroline Oyles, D Walt Whitman. Correct answer D Walt Whitman. 7. Why do humans lie awake in the dark? ডার্কত কিয় জাগি থাকে হিমানে সেইটো কৈছে। অন্ধকাৰত কিয় জাগি থাকে? ই ডু নট ফিল স্লিপি। গতিকে ইয়াতে তোমালোকে কোশ্চিন নাম্বাৰ এইটো 46 পৰা দিছে 7 টু চোৱা। তাৰপিছত দিছে যে ডু নট, বি দিছে ডু নট ফিল টায়ার্ড, সি দিছে অরিড, ডি দিছে ক্রাই ফর দেয়ার সিন্স। সো কারেক্ট আনসার ডি ক্রাই ফর দেয়ার সিন্স। 8. হু ফেস্ট দ্য পাইরেট ব্রেভলি? ইয়াতে দিছে এ ব্লিঙ্ক, বি মাস্টার্ড, সি কাস্টার্ড, ডি বেলিন্ডা। কারেক্ট আনসার সি কাস্টার্ড। 9. হোয়াট ওয়াজ দ্য নেম অফ দি লিটিল ব্ল্যাক কিটেন? সেই লিটিল ব্ল্যাক কিটেনটোৰ নাম কি আছিল? এ কাস্টার্ড, বি ইঙ্ক, সি ব্লিঙ্ক, ডি মাস্টার্ড। কারেক্ট আনসার বি ইঙ্ক। ইয়াত আছে বেলিন্ডা lived in a little dash house, A white, B black, C green, D yellow. Correct answer হ'ব কি A white. বেলিন্ডা মানে বগা ঘৰত বসবাস কৰিছিল, সৰু এটা বগা ঘৰত। 11. The carriage of the wagon was the carriage নহ'ব, স্পেলিংটো ৰং হৈছে কালাৰ। The color of the wagon A white, B
ব্ল্যাক সি রেড ডি ইয়েলো ইয়াতে ওয়াগন ওয়াগন মানে এই সৰু 4 বাহনটোৰ কালাৰ কি আছিল সি ৰেড আছিলে 12 the scientist was always dash now he become furious a scientist এটো গ্রিফিনৰ পৰা যে ফুটপ্ৰিন্ট উইদাউট ফিটৰ পৰা তোমালোকক এই কোশ্চেনটো দিয়া হৈছে ইয়াতে দিছে যে ইয়াতে নাম্বার এ দিছে পেশেন্ট বি দিছে কাম সি দিছে কুইক টেম্পার্ড ডি দিছে অনেস্ট কারেক্ট অ্যান্সার সি কুইক টেম্পার্ড 13 who called the incident an extraordinary affairs এই ইনসিডেন্টক ঘটনাটক এক্সট্রাঅর্ডিনারি অ্যাফেয়ার্স বুলি কোনে কৈছিল এ মিস্ট্রেস হল বি গ্রিফিন সি মিস্টার হল ডি ক্লার্জিম্যান কারেক্ট অ্যান্সার ক্লার্জিম্যান 14 What did Griffin do for revenge? Hey, revenge প্রতিশোধের কারণে গ্রিফিনে কি করেছিল এ burned himself b burned the landlord c burned the house d he did not do anything এটা অ্যাকচুয়ালি ঘরটা জ্বালাই দিছিল তার মানে সি burned the house 15 What type of man was Griffin? Griffin কেনেকুৱা ধৰণৰ মানুহ আছিল A brilliant scientist B lawless person C both A and B D name none of the to name wrong হৈছে none of the above হ'ব গতিকে কারেক্ট আনসার C both A and B এতিয়া মই তোমালোকৰ আগত 16 নম্বৰ কোশ্চেনটো তোমালোকে চাই যোৱা এইখিনি যেহেতু লং কোশ্চেন মই এই ভিডিওত আলোচনা কৰা নাই মই কেইবাটা ভিডিওত অলৰেডি ম্যাক্সিমাম প্ৰশ্নই তাতে আলোচনা কৰিছে এটো যেনেকৈ Question number 16 was answer the following questions. A this how old was Bali? Bali was কিমান আছিল? Bali was 8 years old. What was Bali's favorite pastime? তোমালকে এই বাহিৰত যে বাচ্চাই কটাছিল এইবিলাক তোমালকে দি দিবা হৈ যাব নাও 17 নম্বৰৰ লং কোশ্চেন দিছে এটো তোমালকে গ্রিফিনৰ পৰা বা ফুটপ্ৰিন্ট উইদাউট ফিটৰ পৰা দিছে তোমালকে এটো নিজে নিজে কৰিবা বুলি আশা ৰাখিলো এতিয়া মই তোমালোকৰ আগত গ্ৰামাৰ সেকশন মই ভিডিওৰ প্ৰথমতে কোৱাৰ দৰে গ্ৰামাৰ সেকশনটো স্টাৰ্ট কৰিছো কোশ্চেন নম্বৰ 18 choose the right determiner from those given within brackets ব্ৰেকেটৰ ভিতৰত থকা পৰা কারেক্ট ডিটারমিনারটো উলিয়াব দিছে এ প্লিজ ডন্ট আস্ক মি ড্যাশ কোশ্চেন সাম এনি এটো নেগেটিভ আছে গতিকে এনি হ'ব বি প্লিজ গিভ মি ড্যাশ 1 rupee নোট এ এন্ড ডি এটো 1 অব্বর আকার নিচিনা হৈছে গতিকে এটো এ হ'ব সি আই রিসিভড ড্যাশ হেল্প ফ্রম ইয়োর ইউ মেনি মাস মোর এটো মাস আই রিসিভ মাস যেটো গুণ না যায় গতিকে মাস হেল্প ফ্রম ইউ নাও কাম টু 19 fill in the blanks with appropriate preposition দি এটো কৰিব দিছে a what is the time dash your watch by 1 2 এটা খুব কমন কোশ্চেন খুব ইম্পর্টেন্ট কোশ্চেন এটা তোমালোকক সেন্টেন্সটো দিয়ে what is the time by your watch তাৰ পিছত বি he died dash malaria in of for এটা ৰোগত মৃত্যু হোৱা বুজালে অফ হ'ব গতিকে he died of malaria তাৰ পিছত সি butter is made dash milk of from in ito from home butter is made from milk 20 use the correct tense forms of the verbs given in brackets correct tense bracket of the verb like to correct tense is if I be a bird I could fly ito be থাকলে were hobo যেটো এটো past formot আছে গতিকে if I were a bird hobo be he usually come here by bus usually দিছে গতিকে এটো প্রেজেন্ট ইনডিফিনিট টেন্স যেটো হি আছে থার্ড পারসন সিঙ্গুলার গতিকে s লগাই দিবা হি usually comes here by bus see look at the clouds it go to rain very soon দিছে আর গোর পিছত টু দিছে তার পিছত ভার্ব দিছে গতিকে it is going to rain very soon so look at the clouds it is going to rain very soon এইখিনিতে কৈ থৈ দিও তোমালোকৰ কোশ্চেন পেপাৰৰ সলিউশনৰ পিছত তোমালোকক স্ক্রিনশটৰ সুবিধা কৰিও আনসাৰ খিনি দি দিম 21 translate the following into the language as pen as per হ'ব এটো রং দিছে as per your MIL subject হ'ব a the sun gives us heat and light এটো তোমালোকে সূর্যটোৱে আমাক তাপ আৰু পোহৰ দিয়ে he
হাউ বিউটিফুল দ্যাট বার্ড ইজ, সৌ চৰাইটো কিমান ধুনীয়া। লাষ্টত কিন্তু ইম্পেৰেটিভ এক্সক্লেমেটৰী চাইনটো দিব লাগিব। সৌটো চৰাই বা সৌ চৰাইটো কিমান ধুনীয়া। তাৰপিছত চি, ইট হেজ বিন ৰেইনিং চিন্স লাষ্ট নাইট, যোৱা ৰাতিৰ পৰাই বৰষুণ দি আছে। যোৱা ৰাতিৰ পৰাই বৰষুণ দি আছে। লাষ্ট কুৱেশ্যনলৈ আহা, হি ইজ নট অনলি ইণ্টেলিজেণ্ট বাট অলছ' ডেলিজেণ্ট, তেওঁ অকল বুদ্ধিমানেই নহয় পৰিশ্ৰমো। তেওঁ মাত্ৰ বা অকল বুদ্ধিমানেই নহয় পৰিশ্ৰমো। গতিকে এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন। আশা কৰিছোঁ তোমালোকৰ এই কুৱেশ্যন পেপাৰৰ সলিউশ্যন অহা পৰীক্ষাসমূহত সহায় কৰিব। মই আকৌ এবাৰ তোমালোকক যিখিনি আনচাৰ কৰি দিয়া নাই কুৱেশ্যন 16 আৰু 17 তোমালোকে ঘৰত কৰিবা আৰু কমেণ্ট কৰিবা। মই যদি কোনোবা কুৱেশ্যন তোমালোকে নোপোৱা মই আৰু এটা ভিডিঅ' আকাৰে তোমালোকক সলিউশ্যন কৰি দিবলৈ ট্ৰাই কৰিম। এতিয়া মই তোমালোকৰ আগত এই যিটো আনচাৰ স্ক্ৰিপ্টটো মই তোমালোকক এবাৰ, তোমালোকে আনচাৰ স্ক্ৰিপ্টখিনি চোৱা, দুফালে দিয়া আছে। তোমালোকে 18 এইপিনে আছে, 18, 19 এইফালে MCQ খিনিত দিয়া আছে। মই চলো কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। অ'কে, মই আগতে তোমালোকক MCQ খিনি দেখাই লওঁ। অ'কে, এতিয়া মই তোমালোকৰ যিটো ট্ৰান্সলেশ্যন সেইখিনি দেখাই দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ঘৰত তোমালোকৰ যদি কুৱেশ্যন নাই কুৱেশ্যন স্ক্ৰীনশ্বট মাৰি ঘৰত প্ৰেক্টিচ কৰিব পাৰা। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰৰ MCQ খিনি আৰু গ্ৰামাৰ আৰু ট্ৰান্সলেশ্যনে তোমালোকৰ অহা প্ৰি বৰ্ড, কিছুমান ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল, কিছুমান ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেচমেণ্ট আৰু HSLC এক্সামিনেশ্যনৰ কাৰণে সহায় কৰি দিব। তোমালোকে ঘৰত প্ৰেক্টিচ কৰা, পৰীক্ষাত ভাল নম্বৰ কেৰি কৰা, এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।